স্বাগতম জানাইছোঁ কেৰিয়াৰ হাইব ইউটিউব চেনেললৈ মই ৰুহুল আমিন। বন্ধুসকল, লৈ আহিছোঁ নতুন এটা জব নটিফিকেশ্যন, যিটো নটিফিকেশ্যন জাৰি কৰিছে চিভিল ডিফেন্স এণ্ড হোম গাৰ্ডছৰ বাবে। চ' যদি আপুনি ভাবি আছে যে চৰকাৰী কোনো এটা আপুনি জব কৰিব বুলি, তেন্তে আপুনি এইটো ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চাব। আমি ইয়াতে আলোচনা কৰিম বা হয়তো গোটেই বস্তুখিনি আমি ইয়াতে ডিছকাছ কৰিম যে কেনেকৈ আপুনি ভেকেঞ্চিছৰ বাবে বা আপুনি কেনেকৈ ফিল কৰিব, লগতে আপুনি জবটো পাবৰ বাবে আপুনি কেনেকুৱা ধৰণৰ আপুনি ইয়াতে কোৱালিফিকেশ্যন লাগিব, লগতে আপোনাৰ চেলেৰি স্কেল কিমান হ'ব, গোটেইখিনি বস্তু আমি আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। তাৰ লগতে বন্ধুসকল, যিকোনো ধৰণৰ চৰকাৰী আঁচনি, স্কলাৰশ্বিপ, ষ্টাডি ৰিলেটেড, লগতে আমাৰ জব নটিফিকেশ্যন যিমান আছে আমাৰ এইটো ভিডিঅ'ত আপোনাৰ এইটো চেনেলত পাই যাব। তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই ৰাখিব। চ' ইয়াতে চাওক কি আছে, ইয়াত আমাৰ কি কি আছে। প্ৰথমে চেলাৰী, টোটেল পোষ্ট, এভৰিথিং আমি কি কৰিম এইটো ভিডিঅ'ত আমি ডিছকাছ কৰিম। চ' চাওক প্ৰথমে কি আছে, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, য'ৰ পৰা আমাৰ কি আছে ইয়াতে টোটেল ভেকেঞ্চিজ দিয়া আছে কিমান 271টা ভেকেঞ্চিজ দিয়া আছে, যিটো গ্ৰেড 3 বাবে হয়। আৰু লগতে ড্ৰেছাৰ পোষ্ট আছে। গোটেইখিনি বস্তু আমি আলোচনা কৰি আছোঁ, চাব আপুনি শেষলৈকে। এতিয়া কোৱা হৈছে কনষ্টেবল গ্ৰেড 3, টোটেল ভেকেঞ্চি আছে 269। এতিয়া বহুত ভেকেঞ্চি আছে। তাৰ লগতে আপুনি যদি UR হয় তেতিয়াহ'লে 82, OBC MOBCৰ কাৰণে আছে 64, SC কাৰণে আছে 17, ST প্লেনৰ কাৰণে আছে 24, এণ্ড ST হিলছৰ বাবে কিমান আছে 27। যাৰ চেলেৰি স্কেলটো কিমান আছে আমাৰ 14,000 to 1600, 500, ইয়াৰ গ্ৰেড পৰিছে 5,600। লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বুলি ক'বলৈ গ'লে ইয়াতে HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ হ'ব লাগিব, যিকোনো এটা ৰিকগনাইজ বৰ্ডৰ পৰা নাইবা কাউন্সিলৰ পৰা। নেক্সট আছে কি আদাৰ কোৱালিফিকেশ্যন। আপুনি আদাৰ কোৱালিফিকেশ্যন ক'বলৈ গ'লে ইয়াতে কি কৈছে যে আপোনাৰ যে কেণ্ডিডেট মাষ্ট পছেছ হোম গাৰ্ড চাৰ্টিফিকেট। আপোনাৰ হোম গাৰ্ডৰ চাৰ্টিফিকেট থাকিলে এপ্লাই কৰিব পাৰিব, বা মিনিমাম NCC যদি আপোনাৰ A গ্ৰেড আহে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। এক্স ছাৰ্ভিচমেনৰ বাবে আপুনি এপ্লাই কৰিব পাৰিব। ঠিক আছে। চ' নেক্সট চাওক ইয়াতে কি কৈছে যে নেক্সট আছে ড্ৰেছাৰ। ড্ৰেছাৰত কিমান আছে, দুটা পোষ্ট আছে, যিটো আছে ST হিল এটা দিয়া আছে, আৰু ST হিলছৰ বাবে কিমান দিয়া আছে 1 দিয়া আছে, এটা দিয়া আছে। ইয়াতে আমাৰ পে'মেণ্ট কিমান আছে 2 আছে, আৰু ইয়াতে 14,000 পৰা ষ্টাৰ্ট কৰি 60,500 লৈ, যাৰ গ্ৰেড পে আছে আমাৰ 5,000। অ'কে। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে HSLC পাছ, যিকোনো এটা ৰিকগনাইজ বৰ্ড নাইবা কাউন্সিলৰ পৰা আপুনি পাছ কৰা হ'ব লাগিব। আদাৰ কোৱালিফিকেশ্যন ক'বলৈ গ'লে আপোনাৰ 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। DSRৰ ওপৰত যদি মেডিকেল আপুনি ডিপাৰ্টমেণ্টত আপুনি কাম কৰিছে বুলি এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নৰ্মেলি আমি এক্সপিৰিয়েঞ্চ বুলি ক'লে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আপুনি তাতে লগাই দিব লাগিব, নাইবা হয়তো আপুনি আপলোড কৰিব লাগিব। নেক্সট আছে কি আপুনি চাব পাৰি ইয়াতে কি কৈছে ট্ৰেড স্কিল ইনক্লুডিং দ্য নলেজ। চ' আপুনি এই ক্ষেত্ৰত আপোনাৰ কি থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আপুনি গোটেই বস্তুখিনি চাই ল'ব পাৰে ইয়াতে। অ'কে। চ' নেক্সট আছে কি চিটিজেনশ্বিপ। আপুনি কি হ'ব লাগিব যে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন। আপুনি ভাৰতীয় নাগৰিক হোৱাটো কম্পালচাৰী, এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আৰু আপুনি অসমৰ বাসিন্দা হ'ব লাগিব। ডেট মিনছ কেৱল অসমৰ ষ্টুডেণ্টেহে বা অসমৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। নেক্সট আছে কি এমপ্লয় এক্সচেঞ্জ ৰেজিষ্টাৰ। আপুনি এমপ্লয় এক্সচেঞ্জ নাম্বাৰ যিটো উলিয়াব লাগিব। নেক্সট আছে কি লোকেল লেংগুৱেজ। আপুনি লোকেল লেংগুৱেজ হিচাপে অসমীয়া জনা হ'ব লাগিব, নাইবা আপুনি ষ্টেট আদাৰ লেংগুৱেজ আপুনি জনা থাকিব লাগিব। নেক্সট আছে কি যে এজ লিমিটেশ্যন 18 to 40। আপুনি 18ৰ পৰা 40 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব, যিটো তাৰিখ হ'ব আপোনাৰ গৈ কিনে 1 তাৰিখ 1 মাহ 2024 মতে। ইয়াতে যদি আমি ডেট হিচাপে চাব যাওঁ তেতিয়াহ'লে আপুনি 1 জানুৱাৰী 2026 পৰা আৰম্ভ কৰি একদম কি হ'ব 1 জানুৱাৰী 1994 ভিতৰত আপুনি যদি হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব, বা ইয়াৰ আগৰ বা ইয়াৰ পিছত আপুনি এপ্লাই কৰিব নোৱাৰিব। এজ ৰিলেক্সেশ্যন আছে, ST SCৰ বাবে আছে 5 ইয়াৰ্ছ, OBC MOBCৰ বাবে আছে 3 ইয়াৰ্ছ। এপ্লিকেশ্যন ফিজ চাব, ইয়াতে কোনো ধৰণৰ আপোনাৰ এপ্লিকেশ্যন ফিটো নালাগিব। চ' আপুনি যদি নিজে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে নিজে এপ্লাই কৰিলে কোনো খৰচ নহ'ব, আৰু যদি আপুনি অনলাইন কেফেত গৈ কিনে আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ মিনিমাম এটা টকা তাতে আপুনি পে' কৰিব লাগিব, বা হয়তো সিহঁতক আপুনি অনলাইন খৰচটো দিব লাগিব। চ' নেক্সট আছে কি ইয়াতে চাওক, ইয়াতে আমি যদি এপ্লাই কৰিব যাওঁ কেনেকৈ এপ্লাই কৰিম, অফিচিয়েল ৱেবছাইট যিটো আছে আমি তাতে যাম। তাতে গৈ কিনে আমি প্ৰথমে এপ্লিকেশ্যন ফৰ্মটো আমি ফিল কৰিম। মানে এপ্লিকেশ্যন ফৰ্ম মানে কি, আপুনি নিজৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডাটাখিনি আপলোড কৰিব, লগতে ফটো, ছিগনেচাৰ গোটেইখিনি আপলোড কৰি কিনে আপুনি কি কৰিব, ফাইনেল ছাবমিট কৰি দিব। আৰু ফাইনেল ছাবমিট কৰি কিনে প্ৰিণ্ট আউট কৰি কিনে আপুনি পেজটো তাৰপিছতহে ঘৰত যাব। অ'কে। তেতিয়াহ'লে আপুনি প্ৰিণ্ট যেতিয়া কৰিব তেতিয়া আপোনাৰ তাতে এপ্লিকেশ্যন ID টো লিখা থাকিব। তো চাব ইয়াতে ডেটটো কি আছে, যে ষ্টাৰ্টিং ডেটটো আছে 1 জানুৱাৰী। 1 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, গৈ কিনে আপোনাৰ কি হ'ব লাষ্ট ডেট আহিব 15 ফেব্ৰুৱাৰী 2024।
চ' আপুনি অতি সোনকালে আপুনি কি কৰিব যে 1 তাৰিখতে আপুনি এপ্লাইটো কৰি দিব আৰু তাৰ লগতে আপুনি যদি 1 তাৰিখত নকৰে হয়তো আপুনি যিমান সোনকালে পাৰে আপুনি এপ্লাই কৰিব লগতে আপুনি ইয়াৰ বাবে প্ৰিপাৰেশ্যন লৈ ল'ব আপুনি নিশ্চয় গম পায় যে যদি আপুনি আসাম পুলিচত চাকৰি কৰিব বিচাৰে তেতিয়া আপোনাৰ ফিজিকেল কেনেকৈ হ'ব লাগিব আপুনি থিয়ৰি কাৰণে কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন ল'ব লাগিব এই গোটেইখিনি নিশ্চয় আপোনালোকে গম পায় যদি গম নাপায় তেতিয়া কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী ক্ষেত্ৰত সেইখিনি বস্তু জনাই দিম অ'কে থেংক ইউ